সাবজেক্ট শেল বা উইল তাৰ লগত ভার্ব ওয়ান আৰু অবজেক্ট তো যেটো সাবজেক্ট হ'ব আমাৰ কোৱেশ্চনত তাৰ লগত হয়তো আমি শেল লিখিম নহলে উইল লিখিম তো কোনটো সাবজেক্ট লগত কি লিখিব লাগিব এটা আমি কত পাও কেনেকৈ জানিম সেইটো আমি নোটছৰ পৰা জানিম হয় না তো আমি নোটছত কি পাইছো শেল আৰু উইলৰ ব্যৱহাৰ হয় না তো শেল আমি কেতিয়া লিখিম যেতিয়া সাবজেক্টটো সাম আই দিয়া আছে আৰু উই দিয়া আছে তো আই বা উই এই দুটা সাবজেক্টৰ লগত আমি শেল ইউজ কৰিম মনত থাকিব আৰু উইল কি কৰিম সকলো যিকোনো সাবজেক্ট আই এন্ড উইল উই এই দুটা সাবজেক্ট বাদ দি বাকি যিমান কেইটা সাবজেক্ট পাম সবৰ লগতে কি লিখিম উইল তো যদি এনেকৈ কোৱা হয় দে ইয়াৰ লগত কি হ'ব উইল হ'ব হয় না যদি কোৱা হয় উই ইয়াৰ লগত কথাটো ধৰিব পাৰিছানে তো আই এন্ড উই এই দুটা সাবজেক্টৰ লগত আমি শেল ইউজ কৰিম আৰু বাকি যিমান কেইটা সাবজেক্ট পাম সবৰ লগত আমি উইল ইউজ কৰিম এইখিনিলৈকে কাৰোবাৰ ডাউট আছে নে কিবা